ব্যৱসায়িক ভিত্তিত আম খেতি কৰিছে নেকি? বজাৰত আপোনাৰ আমেৰে গ্ৰাহকক আকৰ্ষণ কৰাব বিচাৰে নেকি? আমবোৰ হৈ থাকিব নিৰোগী, সুস্থ আৰু স্বাস্থ্যসন্মত। আমত হ'ব লগা বেমাৰৰ বাবে প্ৰয়োগ কৰিব নালাগে কীটনাশক। শেহতীয়াকৈ কৃষি প্ৰযুক্তিয়ে আমত লগা পোক পতংগৰ অত্যাচাৰ 100% দমন কৰিবলৈ উদ্ভাৱন কৰিছে ফলৰ বেগিং প্ৰযুক্তি। ভাল বজাৰ এখন পাবৰ বাবে আমবোৰ ৰোগমুক্ত, পতংগৰ আক্ৰমণমুক্ত হোৱাটো অত্যন্ত প্ৰয়োজন। কিন্তু এনে কোন বিশিষ্ট আম পৰম্পৰাগত ধৰণে খেতি কৰি পোৱা সম্ভৱ নহয়। বিভিন্ন আম ৰপ্তানিকাৰী দেশত ফল বেগিং প্ৰযুক্তি ব্যৱহাৰ কৰি আমক আকৰ্ষণীয় ৰূপত উপস্থাপন কৰাৰ লগতে গুণগত মান উন্নত কৰি ৰাখে, যিয়ে বজাৰত গ্ৰাহকক সোনকালে আকৰ্ষিত কৰে। এই বেগিং প্ৰযুক্তিত আমটো গছত থাকোঁতে এক বিশেষ প্ৰকাৰৰ কাগজৰ মোনাৰে ঢাকি ৰখা হয় আৰু তেতিয়াৰ পৰা ফল সংগ্ৰহ নোহোৱালৈকে বেগটো গছত লগাই ৰখা হয়। এই মোনাটো বিভিন্ন ফলৰ বাবে বিভিন্ন ৰং আৰু আকাৰৰ। কিন্তু আমৰ বাবে 2 প্ৰকাৰৰ মোনা ব্যৱহাৰ কৰা হয়। ৰঙীন আমৰ বাবে বগা মোনা আৰু আন সকলো আমৰ বাবে 2টা আৱৰণৰ মুগা মোনা। বেগিঙৰ সময় হৈছে গছত আমবোৰ মাৰ্বলৰ আকাৰৰ বা তাতকৈ ডাঙৰ যেতিয়াই হয়, তেতিয়াই আমত বেগিং কৰা হয়। বেগিং কৰাৰ পূৰ্বে কীটনাশক আৰু ভেঁকুৰনাশক নিৰ্দিষ্ট পৰিমাণত ভালদৰে মিহলি কৰি স্প্ৰে কৰিব লাগে। কিন্তু মনত ৰাখিব, ফলবোৰ তিতি থকা অৱস্থাত বেগিং কৰা উচিত নহয়। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।